यस्तो परेशान छु आजकल म के भन्नु। गाउँको हामी चिबेर म मात्रै एक लोता बेरोजगार मान्छे हो। सालाहरू खालि इलेक्सनमा आउँछन्, भोट दिनु, तिमीलाई नोकरी दिन्छु, बाटो बनाइदिन्छु, ह्यान त्यान भन्छन्। भोट सकेपछि पत्तै छैन यार। नेताहरूको नि म चिबेलाई बोलाऊ, चिबे आयो भने अनि बात गर्नु पर्छ। आज नेताको छेउमा जानै पर्यो। यार म तिमीलाई नि पर्खिरहेको थिएँ बुझ्यौ। यो गाउँमा पुरै यो गाउँमा बेरोजगार भनेको तिमी र म मात्रै हो। साला नेताहरू आउँछन्, आएर बाटो हेर्छन्, घर हेर्छन्, हामीलाई हेर्छन् र भन्छन् नोकरी दिन्छु, घर दिन्छु, बाटो बनाइदिन्छु। साला त्यहाँबाट भोट सकेपछि पत्तो छैन। आज जाउँ त एमएलए को घरमा जाउँ। कसरी खेदाउँछन् यार? नेता त्यसलाई हामीले बनाएको, पुलिसले होइन त। हामीले भोट दिएर नेता भएको, हामी आफ्नो अधिकारको कुरा गर्न पाइन्छ। बुझौ नि, हिँड पहिला आफ्नो इन्ट्रो त दे युट्युबमा। कस्तो मान्छे यार, त आफ्नो इन्ट्रो दिने गर्छ पहिला भिडियो स्टार्ट हुने अगाडि। नभए कसरी गरी लाइक कमेन्ट शेयर सब्स्क्राइब पाउँछस् त? हो त यार हो त। साथीहरू हाई हेलो नमस्कार, वेलकम ब्याक टु माई युट्युब च्यानल। तपाईँहरूलाई भिडियो राम्रो लागेमा लाइक कमेन्ट शेयर अनि सब्स्क्राइब गरिदिनु। र आजको एपिसोड नयाँ टपिकमा छ, नेताको विषयमा। नेताको छेउमा कहाँ बस्छ नेता खबर गर अनि जाउँ। सर नमस्कार। नमस्कार सर, नमस्कार। नमस्कार नमस्कार। কোৱা কিয় আহিলা? শুনিছোঁ তহঁতৰ গাঁৱৰ দুইটা বেৰোজগাৰ ল'ৰা তহঁতেই নেকি? চিবে আৰু জালি? ছাৰ ঠিকেই শুনিছে, সেইকাৰণে আপোনাৰ ইয়াতে আহিছোঁ। মানে ছাৰ এনেকৈ ক'ব নালাগে নহয়, বেৰোজগাৰ ল'ৰা তহঁতে দুইজন বুলি। আপুনি জানেই চব, সেইকাৰণে আপোনাৰ ইয়াতে আহিছোঁ। মই কি কৰিম? মোৰ ইয়াতে আহি কিনে কি মই চাকৰি দিম নেকি? চাকৰি নাদিলেও কিবা এটা ব্যৱস্থা কৰিব লাগে আৰু, সেইকাৰণে আহিছোঁ। মই কি কৰিম আৰু কি এটা কৰিম কোৱাচোন? আপুনিতো ইলেকশ্যনৰ আগত ডাঙৰ ডাঙৰ ডাইলগ দিলে, চাকৰি দিম, ৰাস্তা বনাই দিম, ঘৰ দিম। এতিয়া আৰু কৈ আছে কি কৰিম? ছাৰ এনেকৈ নহ'ব নহয়। হয় ছাৰ, ঠিকে কৈ আছে। আপুনিতো ইলেকশ্যনৰ আগত বহুত ডাইলগ দিছে গাঁৱত যাই যাই। এতিয়াতো ৰাস্তাও নাই, চাকৰিও নাই, একো নাই। আমি কি কৰিম? তহঁতক কি চাকৰি লাগে? তহঁতৰ যা শৰীৰ, এটা মোটা আৰু এটা পাতলা। পুলিচৰ ভেকেঞ্চি ওলাই আছে, তহঁতে নদৌৰা কিয়? যা তহঁতে তাতে ট্ৰাই কৰ, নাপালেহে তহঁতে নাপাবিও। এনে তহঁতৰ দেখাতে এনেকা যা। ছাৰ আপুনি কিন্তু আমাৰ ইনচাল্ট কৰি আছে। হ'ব বাৰু আমি বেলেগ গাঁৱৰ মানুহ, কিন্তু ভোটটো আমিয়ে দি কিনে আপুনি জিতিছে। আপুনি আমাৰ ইনচাল্ট কৰি আছে ছাৰ। হয় ছাৰ, আপুনি এনেকৈ ইনচাল্ট কৰিব নোৱাৰে নহয়। যদি পাৰে এটা কিবা চাকৰি বা বিজনেছ কৰিবৰ কাৰণে কিছু হেল্প কৰি দিয়ক। অহাবাৰ ইলেকশ্যন আহি আছে, অহাবাৰ ইলেকশ্যনৰ আগত মই যাম তহঁতৰ গাঁৱত, তেতিয়াহে কিবা এটা কৰিব পাৰিম। ঠিক আছে, এতিয়া তহঁতে যোৱা। বাদ দে ছাৰ, অহাবাৰ ইলেকশ্যন আহিলে আমি নিজে নিজৰ নেতা চিলেক্ট কৰি ল'ম। এইবাৰ যদি আপুনি একো নকৰে, আপোনাৰ 15 দিনৰ টাইম দি গৈছোঁ আৰু 15 দিনৰ ভিতৰত কিবা এটা ব্যৱস্থা ল'ব লাগে, ৰাস্তা, ঘৰ বা চাকৰি। নহ'লে আমি নিজৰ নেতা বেলেগক বনাই ল'ম। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ, তেতিয়াহ'লে আমি যাম। আপোনাক আৰু ভোট চোট বাদ দিয়ক, আপুনি আহিব নালাগে। তই যা, তহঁতে গ'লেও মোৰ একো নহয়, যা।